পিছফালে আপোনালোকে যিখন দোকান দেখা পাইছে তাপাই মই ইউটিউবৰ ভিডিঅ' চাই মোবাইল কিনিবলৈ গৈছে মানে কি আপোনালোকে নিশ্চয় গম পায় যোৱাকালি মই গৈছিলোঁ এটা ছেকেণ্ড হেণ্ড চব দোকান বেয়া বুলি কোৱা নাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এইচ ভ্লগছ এণ্ড ট্ৰেভেলছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সোনকালে সকলোৰে ভাল হওক ত' গাইজ এতিয়া আমি গৈ আছোঁ নগাঁও এইফালে মই আছোঁ এইফালে আছে আমাৰ আবুল ছাৰ ৰাজীৱ ত' আমি এতিয়া গৈ আছোঁ মানে নগাঁও বিশেষকৈ এটা কামত মানে মোৰ এটা মোবাইলৰ প্ৰয়োজন এটা মই ছেকেণ্ড হেণ্ড মোবাইল কিনিম মানে মোৰ যিটো মোবাইল আছে ন সেইটো দি মই মানে পাৰ্চনেল কিছুমান কামত ইউজ কৰোঁ মোৰ কামখিনিত আৰু এইটো মোবাইলতে মানে অফিচৰ কাম কাজ চব মানে একদম খেলি মেলি হৈ যায় তো গতিকে মানে বেলেগকৈ কাম কৰিবলৈ মই মানে এটা ছেকেণ্ড হেণ্ড একদম কম দাম বেছি নহয় খুব কম বাজেটৰ ভিতৰত এটা মোবাইল কিনিম বুলি ভাবিছোঁ তো এতিয়া আমি গৈ আছোঁ নগাঁও আমি পাই গ'লোহি শংকৰনগৰ পাৰ হৈ আহিছোঁ মানে বৰগোহা পাৰ হৈ আহিছোঁ তো গৈ আছোঁ এনেকৈ লাহে লাহে এতিয়া বাজি গ'ল প্ৰায় 1:30 আমি ৰাতিপুৱা 11টাতে ঘৰৰ পৰা ওলাইছিলোঁ 12টাতে অলপ মানে খেলি মেলি হৈ গ'ল খেলি মেলি হোৱাৰ কাৰণে এতিয়া আমাৰ দেৰি হৈ গ'ল একো নাই আমি এতিয়া লাহে লাহে গৈ আছোঁ আৰু আপোনালোকে চাই যিহেতু একদম কি মোবাইল কিনো কেনেকৈ কি কথা দেখুৱাম তো চাই থাকক আপোনালোকে ভিডিঅ' আৰু নহয় ফাইনেলি আহে সি নগাঁও পাই গ'লোহি তো ভাবিছিলোঁ মানে ছেকেণ্ড হেণ্ড ফোন এটা ল'ম কিন্তু ছেকেণ্ড হেণ্ড দোকানত গ'লোঁ মানে ফোনৰ ইমান দাম কৈছে ন মানে সেইটো দামত মই এটা নতুন ফোনে পাই যাম দেখি তাৰপিছত আহি মানে মই প্লেনটো সলাই দিলোঁ তাৰপিছত মই আহিলোঁ ইয়ালৈ মোৰ পিছফালে আপোনালোকে যিখন দোকান দেখা পাইছে তাপাই মই সেইটো লৈ ল'লোঁ Redmi A5 মানে প্ৰায় ধৰি লওক খুব কম মোৰ বাজেট আছিলে 5,000 to 6,000 তো সেইটো বাজেটৰ ভিতৰতে মই এটা নতুন ফোন পাই গ'লোঁ তো ধুনীয়াকৈতো লৈ লৈছোঁ ঘৰত গৈ একদম আনবক্সিং কৰি আপোনালোকক দেখাম তো ঠিক আছে আপোনালোকে চাই থাকক ভিডিঅ'টো বাকী আপোনালোকক দেখাই আছোঁ আপোনালোকে একদম তাৰ এইফালে আছোঁ মই মোৰ পিছফালে আছে আবুল ছাৰ আৰু মোৰ পিছফালে আপোনালোকে যিখন দোকান দেখা পাইছে এইখনৰ পৰাই লৈছোঁ তো এড্ৰেছটো হৈছে এইটো এড্ৰেছটো কি আছিলে আবুল এইটো মৰিগাঁও চেণ্টিগেট আহিব মৰিগাঁও চেণ্টিগেট আহি তো এইটো ব্ৰিজখন পোৱাৰ আগত লেফ্ট চাইডে দোকানখন যদি আপুনি নগাঁও ফালৰ পৰা আহে আৰু বৰদোৱা ফালৰ পৰা আহিলে ৰাইট চাইডত পৰিব তো এইটোৱে আছিল এটা ভিডিঅ' বাকী ঘৰলৈ গৈ আপোনালোকক ৰিভিউটো দি আছোঁ ৰিভিউ দেখাম আপোনালোকে ৰিভিউ পাব একদম পুৰা ধুনীয়াকৈ গুড মৰ্ণিং এতিয়া গুড মৰ্ণিং হৈ থকা নাই প্ৰায় 12টাই বাজিব আৰু তো কাম চাম কৰি শেষ হ'ল ভাত পানী খালোঁ খাই অকণমান এনেকৈ ওলাই আহিলোঁ বোলো যোৱাকালি যিটো ভিডিঅ' আধৰুৱা হৈ আছিলে সেইটো কমপ্লিট কৰি দিওঁ মানে কি আপোনালোকে নিশ্চয় গম পায় যোৱাকালি মই গৈছিলোঁ এটা ছেকেণ্ড হেণ্ড ফোন কিনিবলৈ কিন্তু গৈ অলপ উল্টা পুল্টা হ'ল কি নহ'ল সেইখিনি মই আপোনালোকক কৈ আছোঁ প্ৰথম কি মোবাইল কিনিলোঁ আৰু কেনেকুৱা কি সেইটো দেখাই আছোঁ মোবাইলটো বেছি দামী নহয় গতিকে আপোনালোকে জানেই আপোনালোকক মই আগতে কৈছোঁ মোবাইলটো মোৰ ইমান ইম্পৰ্টেণ্ট নহয় মানে মই এটা কামৰ কাৰণেহে কিনিছোঁ তো মোবাইলটো মই কিনিছোঁ এইটো Redmi A5 তো ইয়াৰ ৰেম হৈছে বেছি নহয় ৰেম 3GB বেটাৰীটো হৈছে 5200 আৰু বাকীটো এইখিনি প্ৰচেছৰটো মোটামুটি ঠিকে আছে মোবাইলটো দেখাই আছোঁ আপোনালোকক এইটো হৈছে মানে মোবাইলৰ মানে মেইন কভাৰটো তো এইটোৱে হৈছে মোবাইলটো যিটো মই যোৱাকালি কিনিলোঁ তো মোবাইলটো মানে বাকী চব ঠিকে আছে এটা বস্তু মোৰ ইমান এটা ভাল লগা নাই মানে ধৰি লওক মোবাইলটো মানে বেছি জোখতকৈ অকণ বেছি ডাঙৰ চাওক জোখতকৈ অকণ বেছি ডাঙৰ দেখাইছে গতিকে এই বস্তুটো অকণমান ইমান কমফৰ্ট হোৱা নাই আৰু বাকী চব ঠিকে আছে একদম ধুনীয়াকৈ এতিয়া কথাটো হ'ল মই আপোনালোকক এটা কথা কওঁ যদি আপোনালোকে কেতিয়াবা ইউটিউবৰ ভিডিঅ' চাই মোবাইল কিনিবলৈ গৈছে তেতিয়াহ'লে ঠগ খাব মানে যিটো মোৰ লগত হ'ব লৈছিল কিন্তু নহ'লগৈ মানে মই দোকানখনৰ নাম নকওঁ তো নগাঁৱৰে এখন দোকান হয় মই ইউটিউবত মানে ভিডিঅ' এটা পালোঁ ভিডিঅ'টো দেখাইছে যে এনেকুৱা ধৰণৰ মোবাইল 5,000 পৰা 6,000 টকাত দি আছে তো এটা ভাল মোবাইল মই যদি 5,000-6,000 টকাত পাই যাওঁ তেতিয়াহ'লে ভালেই মোৰো কামখিনি চলি যাব গতিকে মোৰ এটা ফোন আছে অলৰেডি সেইটো দি মই ভিডিঅ' চিডিঅ' বনাওঁ বা বেলেগ কাম চাম কৰোঁ আৰু এনেই ধৰি লওক মোক এটা মানে নৰ্মেল ফোন এটা লাগে ছেকেণ্ড হেণ্ড হওক বা মানে কম দামী হওক ফোন এটা লাগে এই ফোন চোন কৰিবলৈ মানে আনন'ন পাৰ্চনক ফোন চোন কৰিবলৈ আৰু ৰিচিপ্ট কাটিবলৈ তেনেকুৱা মানে একেটা মোবাইলতে মানে গোটেইখিনি মানে খেলি মেলি হৈ যায় কিবা মানে বিশৃংখল হৈ যায় গতিকে বিশৃংখল হ'লে মই বেয়া পাওঁ গতিকে
মানে বাকী কামখিনি মই এইটোত কৰিম বৰ্তমান যিটো আনিলোঁ সেইটোত কৰিম আৰু মোৰ যিটো পাৰ্চনেল ফোন আছে তো সেইটোত মই ভিডিঅ' চিডিঅ' বনাম বাকী মানে পাৰ্চনেল কিছুমান কাম থাকে ন সেইখিনি কৰিম তো সেইটোৱে মই ইউটিউবৰ ভিডিঅ'টো চালোঁ চাই গ'লোঁ যিটো মোবাইল মানে মই ঘৰত ভিডিঅ'টো চাই গৈছিলোঁ 5,000 পৰা 6,000 টকা তাত যোৱাৰ পিছত মোক ক'লে সেইটো 8,000 টকা ঠিক আছে মইতো ক'লোঁ যে এনেকৈ কৈছে নাই এনেকৈ নহ'ব তেনেকৈ 8,000 টকা ঠিক আছে বাৰু 8,000 টকা তেওঁ 8,000 বুলি ক'লে মই 6,000 বুলি ক'লোঁ আৰু 500 টকা এটা দিলোঁ নিদিলে এতিয়া চাওক 8,000 টকা দি মই মোবাইলটো কিনিম চাৰ্জাৰ এক্সট্ৰা ল'ব লাগিব চাৰ্জাৰটো যাবগৈ 1,000 টেম্পাৰ বেক কভাৰ একো নিদিয়ে তো এনেকৈ দেখোন মই প্ৰায় 10,000 টকাই পৰি যাব ইয়াতকৈ দেখোন মই 5,000 টকা দিলে দেখোন এটা ভাল ফোনেই পাওঁ এইটো আপোনালোকে দামটো বাৰু মই নকওঁ আপোনালোকে চাই ল'ব বেছি নহয় 6,000 পৰা 7,000 টকাৰ ভিতৰত 1,000 নোচোৱেগৈ ইয়াৰ যিটো হেৰি আছে 6,500 বাকী মই অলপ মিলামিলিকৈ লৈ আহিছোঁ আৰু তাৰপিছত ভাবিলোঁ যে ইয়াতকৈ নতুন ফোন এটা কিনাই ভাল দেখোন তাৰপিছত আহি মানে এইটো লৈ ল'লোঁ তো কি বেয়া কৰিছে নেকি বেয়া হৈছে যদি মানে মোৰ যিটো প্লেন প্ৰথম মই ঘৰৰ পৰা ওলাই গৈছিলোঁ ছেকেণ্ড হেণ্ড ফোন কিনিম বুলি ছেকেণ্ড হেণ্ড ফোনটো নল'লোঁ কি হ'ল মাজত এইখিনি আপোনালোকক ক'লোঁ অলপ উল্টা হ'ল তাৰপিছত মই এটা নতুন ফোন কিনি লৈ আহিলোঁ একদম কম দামী গতিকে ভাল কৰিলোঁ নে বেয়া কৰিলোঁ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ লগত আগে পিছে তেনেকুৱা হৈছে নে নাই সেইটো মই গম নাপাওঁ কিন্তু মোৰ লগত মানে এইবাৰ অকণমান হ'ব লৈছিলে কিন্তু হ'ব নোৱাৰিলে আৰু মই এইটো কোৱা নাই যে ছেকেণ্ড হেণ্ড চব দোকান বেয়া বুলি কোৱা নাই মানে কিছুমান আছে আৰু মই দোকানখন মানে বহুত বিশ্বাস কৰিম মানে বহুত ভাল ভিডিঅ' বনাইতো বহুত বিশ্বাস কৰি একদম চাই মেলি গৈছিলোঁ নগাঁৱতে আছে দোকানখন নাম চাম নকওঁ বাৰু বাদ দিয়ক তো আৰু চব বেয়া বুলি মই সেইটো কোৱা নাই ইয়াৰ মাজত ভালো আছে গতিকে মোৰ লগত যিটো হ'ল সেইটো মই অকণমান মানে তেনেকুৱা আৰু সেইটোৱে আৰু এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ' আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল এই চেনেলটো নতুনকৈ সেই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল